7 বছৰ সম্পূৰ্ণ হ'ব। গতিকে আমি কেনেকৈ ধৈৰ্য ধৰি আছোঁ আমি ভুক্তভোগী পৰিয়াল পিতৃ মাতৃয়েহে আমি গম পাওঁ। মোৰ বিশেষকৈ একমাত্ৰ ল'ৰা, মই তাৰ অবিহনে সদায় ধোঁৱা কোৱা দেখোঁ যে মই পৃথিৱীখন অসাৰ হৈ যায়, কিন্তু তথাপিতো ইয়ালৈ শক্তি বান্ধি ইয়াত আহোঁ। আহি দেখোঁ যে বিফল মনোৰথ, যি কামৰ কাৰণে আহিছোঁ কিবা এটা আশা লৈ আহোঁ, সেই আশাবিলাক একেবাৰে সম্পূৰ্ণ মষিমূৰ হৈছে। আৰু এতিয়া এই 7 বছৰ অতিক্ৰম কৰাৰ পাছত আমি কেনেকৈ ধৈৰ্য ধৰি আছোঁ যে বিচাৰ প্ৰক্ৰিয়াটো সম্পৰ্কে ক'বলৈ আৰু আপোনালোকক বেলেগ ধৰণে আমি আমাৰ ভাষাৰে বুজাব নোৱাৰোঁ। কিন্তু এটা যে মানে স্থবিৰ গতিত যে আগবাঢ়িছে সেইটোতো সকলোৱে গম পাইছে যে প্ৰত্যেকৰ মুখত এটাই কথা যে এই বিচাৰ প্ৰক্ৰিয়াটো একো নহ'বগৈ নেকি, একো নহ'লগৈ নেকি। গতিকে সকলোৰে প্ৰশ্নৰ সন্মুখীন সেইটো হৈছে। আৰু আমাৰ মনততো অলেখ প্ৰশ্ন, যিবিলাক প্ৰশ্ন আমি আপোনালোকক কি ক'ম, মানে ক'বৰ ভাষা নাই। এতিয়া 1.5 মাহৰ মূৰত এটা ডেট পৰে। এই ক্ষেত্ৰত কিন্তু মই মানে এইটো সকলোৰে মানে এইটো এটা প্ৰশ্ন হৈছে যে ফাষ্ট ট্ৰেক ট্ৰায়েলৰ যিটো শুনানিৰ তাৰিখ, এইটো কিয় মানে এটা ঘনাই ডেট, সেই তাৰিখটো ঘনাই কিয় দিব নোৱাৰি। আস্থা মানে আমাৰতো এতিয়া আমি আস্থা পাবৰ কাৰণে আমাৰ এটা এনেকুৱা পৰ্যায়ত মানে আমাৰ এই মোকৰ্দমাটো ৰখি আছে যে আজি যোৱা 1.5 বছৰে মূল মোকৰ্দমাটো একেবাৰে আগুৱাই যোৱা নাই। খালি সেই জুবেনাইল বুলি পেলাই খালি কেছটো চলি আছে।